নমস্কাৰ, অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজিও মই আকৌ আহিলোঁ পুৰাণঘৰত। পুৰাণঘৰত আহি আমাৰ পুৰাণঘৰত এটা চৰাই আছে। এইটো বহুত বছৰ হ'ল, মোৰ বিয়াৰ আগৰ পৰাই চৰাইটো আছে। চাওকচোন কি ধুনীয়া চৰাইটো। এয়া বিয়াৰ কাৰণে এই চাদৰ ওপৰত এইবিলাক মছলা মেলি দিছে। জিৰা, ধনিয়া, জলকীয়া এইবিলাক ৰ'দত শুকুৱাইছে। এইকেইদিন ভাল ৰ'দ দিয়াই নাছিলে, আজি ৰ'দটো দিছে, সেইকাৰণে এইবিলাক শুকুৱাই লৈছে। আৰু এইফালে সৰিয়হ আছে, সৰিয়হ মেলি দিছে। ধান একেলগে গোটেইখিনি শুকাই লৈছে। আৰু এইফালে চাওক, এইটো আমাৰ তামোলৰ বস্তি। ওপৰৰ পৰা দেখুৱাই দিছোঁ তামোলৰ বস্তিটো। এইফালে আকৌ য'ত বিয়াখন হ'ব তাত পেণ্ডেলৰ কাম কৰি আছে। পেণ্ডেল 4জন মানুহে, সিহঁতৰ কাৰণে মই আকৌ ইয়াত ভাত, দালি, তৰকাৰী বনাইছোঁ। তাৰ ভাত দালি হোৱাৰ পিছত আকৌ মাছ বেপাৰী আহিলে। তাৰপিছত আকৌ এইফালে আকৌ মই মাছখিনি ভাজিব লৈছোঁ। মাছখিনি মানে টেঙাৰ আঞ্জা বনাওঁ বুলি চব ৰেডি কৰিলোঁ। নেমু চেমু চেপিলোঁ, নেমুৰ টেঙা বনাওঁ বুলি। কিন্তু কি হ'ব, মাছখিনি সিমান এটা ঠিক নহয়, টেঙাৰ আঞ্জাৰ কাৰণে উপযোগী নহয়। সেয়ে মাছখিনি আকৌ এনেই ভাজি দালি চব্জিৰ লগত এনেকৈ দি দিলোঁ। এইফালে আকৌ আমাৰ বিয়াৰ কাৰণে আলহী আহি গ'ল। এতিয়া আমাৰ বিয়া লাগিব। মাইনা আহিল, মাইনাৰ অকণমানিজনী সেয়া আইতাকৰ কোচত আছে। আৰু এইফালে আমাৰ গুনুমাও আহি গ'ল লগত, দোকানৰ পৰা থ'ব আহিছে সিহঁতক। এয়া সৰু ল'ৰা ছোৱালী থাকিলে কিমান বেডিং পত্ৰ লাগে, তাইৰ খেলনাৰ পৰা আদি কৰি বহুত বস্তুৱেই লাগে। এয়া আহি গ'ল, বিয়া লাগিছে এতিয়াহে। এইফালে পেণ্ডেলৰ কাম কৰা ল'ৰাকেইজনক মই ভাত দিলোঁ। ভাত পানী দি ময়ো সোনকালে খাই বৈ যাম আৰু, কাৰণ ইহঁতো স্কুলৰ পৰা আহি পাব, 3:30মান বজাত আহি পাব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।